নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো আজি দ্বিতীয় শ্ৰেণীৰ প্ৰথম একক মূল্যাংকন সংস্কৃত বিষয়ৰ প্ৰশ্নপত্ৰ কেনেকুৱা হ'ব তাৰ এটি ধাৰণা দিয়া হৈছে পাঠ হিচাপে আছে তৃতীয় পাঠः চতুৰ্থ পাঠः প্ৰথম পাঠः দ্বিতীয় পাঠः প্ৰথম প্ৰশ্ন আমি দিব পাৰো যে স্ববৰ্ণ লিখত স্ববৰ্ণখিনি লিখা ইয়াত আমি অ আ ই এইখিনি লিখিব লাগিব তাৰ পিছতে ব্যঞ্জন বৰ্ণ লিখত ব্যঞ্জন বৰ্ণখিনি লিখিব লাগিব আকৌ শব্দ লিখিবলৈ দিব পৰা হয় যে শব্দ লিখত অ আ ই এ গ উ ৰি এনেকুৱা ধৰণৰ উত্তৰত আমি কেনেকৈ লিখিম অ অৰুণঃ আ আকাশঃ এনে ধৰণে আমি লিখিব লাগিব ই ইক্সুঃ এ এলকঃ গ গজঃ উ উষ্টঃ ৰি ঋষভঃ এনে ধৰণে আমি এটা এটা শব্দ কৰি লিখিব লাগিব ইয়াৰ পিছত প্ৰশ্ন হ'ব পাৰে শব্দাৰ্থ লিখত ঐৰাৱতঃ মানে হাতী খগঃ চৰাই জননী মা পৰ্বতঃ পৰ্বত চকতঃ ৰথ মকৰঃ ঘৰিয়াল ঔষধঃ ঔষধ ৰিক্ত স্থানানি পূৰয়তঃ খালী ঠাই পূৰ কৰিবলৈ দিব পাৰে যে উৰ্ণ না খালী ঠাই আছে আমি কি লিখিম উৰ্ণ নাভঃ ছ খালী ঠাই আছে ম চক্ৰম খালী ঠাই আছে তাৰপিছত গ ৰহ তগৰহ ফ খালী ঠাই দিয়া আছে ম ফলম ভাগৱ মাজত খালী ঠাই আছে ম আছে ভাগৱতম ব খালী ঠাই দিয়া হৈছে লহ বকুলহ এনেধৰণে হ'ব মৌখিক প্ৰশ্ন কেনেকুৱা হ'ব মৌচিকঃ ভৱতঃ পাঠ্যপুস্তকস্য বন্দনা গায়তু তোমাৰ পাঠ্যপুথিত থকা বন্দনাটো গাব লাগে কোনটো গাব লাগিব তমেব মাতা চ পিতা তমেব বন্ধু চ সখা তমেব বিদ্যা দ্রবিণম তমেব সর্বম মম দেব তমেব সর্বম মম দেব তাৰপিছত প্ৰশ্ন আছে কেনেকুৱাকে ভৱতঃ নাম কিম বা ভৱত্যা নাম কিম মম নামঃ বুলি কৈ পেলাই নিজৰ নামটো ক'ব লাগিব তাৰপিছতে আকৌ ভৱতঃ জনন্যা নাম কিম তোমাৰ মাৰ নাম কি মম জনন্যা নাম বুলি কৈ মাৰ নামটো ক'ব লাগিব নমো নমঃ আজিলৈ প্ৰশ্নোত্তৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ পুনৰ নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা